itu lebih garit udah boleh. মই আহিছিলো গোগামুখৰ পৰা আছে মই আহিছিলো গুৱাহাটীলৈ আহিছিলো তাৰ পিছত পইচা আদায় হোৱাৰ কাৰণে কাম বিচাৰি আছিলো তাতে লৰাকেইটা লগ পাই গল লগ পাওঁতে মই সিহঁতে সুধিছে ক'ত যাব ওলাইছে বুলি কৈ পিনে মই কৈছো এনেকা তেনেকা পইচা পাতি খতম হৈ আছে যে মই কাম একটা বিচাৰি আছো বুলি কৈ পিনে কওঁতে মানে সিহঁতে কৈছে আমাৰ লগত কাম আছে তই আমাৰ লগত বল বুলি কৈ পিনে লৈ আছে মই কৈছো কি কাম বুলি কৈ পিনে কওঁতে যোৱাটো অকমান দূৰ হ'ব লাগিব তুমি কি কাম কৰিব জানা বুলি কওঁতে মই ক'লো কুক কৰো বুলি তেতিয়া সিহঁতে কৈছে হ'ব কুক ৱেটাৰ চাইটাৰ সব এভেইলেবল আছে হেৰি কি কয় যোৱাটো কাশ্মীৰ যাব লাগিব হ'ব যাম বুলি কৈ পিনে কৈছো পাছত ইয়াত আহি পিনে শুনিছো যেতি কথা এনেকা তেনেকা কথা বুলি আজি 4 দিন হৈ গ'ল ইয়াৰ ৰুমৰ ভিতৰত থৈ দিছে হয় ওলাব নিদিয়ে কথা নিদিয়ে RPF এজনক ক'লো বোলো চাৰ মই ঘটনাৰ কথা তাক ক'লে বোলে ঠিক আছে আমি ট্ৰেইনত উঠাই পঠিয়াই দিম তাত ট্ৰিটমেণ্টটো মোৰ মেডিকেল কলেজৰ কাগজ পাতি আছিলে পঠিয়াই দিলে তাত পইচা দিম বুলি পেলাই সিহঁতে পঠিয়াই দিলেগৈ একাউণ্টৰ নম্বৰ দিলোঁ পইচা নিদিলে তাত নিদিয়াৰ পিছত মই ইয়ালৈ আহিলোঁ অহাৰ পিছত ইয়াত এতিয়া মই যিজনে পঠিয়াইছিলে আগতে এজনে পঠিয়া নাই বেলেগ এজনে পঠিয়াইছিলে সেইজনে কিন্তু মোক ক'লোহি আহি পেলাই ইয়াতে আছিলে এজন ইয়াত কেইদিন হ'ল ইয়াত বৰ্তমান এতিয়া 4-5 দিনমান হৈছে মোৰ লগত নাই কিন্তু এনেই আমাৰ এতিয়া যাবলগীয়া ষ্টাফত আপোনাৰ 3জনী লেডিজ আছে তাৰপিছত নিম বুলি কৈছিলে এই জম্মু কাশ্মীৰলৈ মই আগত গৈ আহিছোঁ তাত বহুত ল'ৰা ক'ত যাব আহিছে ৰঙাফাত আহিছিলোঁ ছোৱালীজনী পালোঁ তাতে কাম কৰিম বুলি ক'লে কোনে কাম দিম বুলি কৈছে পূজা এজনী ছোৱালী কোনে পূজা ছোৱালীজনী ক'ত নিম বুলি কৈছিলে কাশ্মীৰ কিমান দৰমহা দিম বুলি 2 মাহৰ 40,000 ইয়াত কেইদিন হ'ল থাকিব 5 দিন আছে কিয় নিয়া নাই আজি নিয়াৰ কথা আছিল আৰু লগৰ কোনোবা আছে নেকি তাত নাই নগাঁও গুমুঠা গাঁৱত মই আজি 4 মাহৰ আগত গৈছিলোঁ কাশ্মীৰত গৈ আহিছোঁ এহেঁতে লৈ গৈছিলে এহেঁতৰ আণ্ডাতে গৈছিলোঁ ইয়াত 3-4জনমান আছে দালাল নাম বহুত বেলেগ বেলেগ ধৰণৰ আছে তাতে 4 মাহমানৰ আগত কৰি আহিছিলোঁ মোক 1 মাহ 3 মাহ কৰাৰ পিছত মোৰ অলপ বেমাৰত পৰিলোঁ তাৰপৰা অফিচৰ মানে পে'মেণ্ট নিদিলে বহুত ল'ৰা আছে এগ্ৰিমেণ্টত ইয়াৰ আণ্ডাৰতে বহুতো আছে ধৰি লওক ইয়াত দালাল পইচা পাতি নিদিও কান্দি আছে কিছুমান ল'ৰা মোৰ চকুৰ আগত মই দেখি পেলাই আহিছোঁ মোৰ চকুৰ আগত মই নিজে দেখি আহিছোঁ বহুত ল'ৰা ফচি আছে এতিয়া অসমৰ বহুত ল'ৰা আদিবাসী ল'ৰাই যে সিহঁতক মানে আপোনাৰ ৰাতিপুৱাৰ পৰা 24 আৱাৰ্ছ 36 আৱাৰ্ছ আপোনাৰ কামতে লগাই আছে চকু পানী ওলাই যায় মই নিজে দেখি আহিছোঁ মানে মই যাবলৈ লৈছোঁ মোৰ পে'মেণ্ট বন্ধ হৈ আছে তাত মোৰতো পইচা পাবলগীয়া আছে কমচে কম 30,000 টকা মোৰ পে'মেণ্ট তাৰপৰা উঠাবলগীয়া আছে আৰু প্লাছ মোৰ অসুখটো হেৰি হৈ আছিলে মই বোলো তাৰপৰা মোৰ কাগজ পাতিও তাতে আছে আৰু লৈ আহিছোঁ এতিয়া মোৰ হাতত আছে জন্ম মেডিকেল কলেজৰ মোৰ কাগজ পাতি আছে সফল অভিযান বুলি ক'ব তেজপুৰ চালনীবাৰীৰ ছোৱালী এজনী তেওঁলোকৰ পৰা নিৰুদ্দেশ হৈ আছিল এই সংক্ৰান্তত তেজপুৰ চালনীবাৰী আৰক্ষীয়ে আমাৰ ৰঙিয়া আৰক্ষীৰ লগত যোগাযোগ কৰিছিল ছোৱালীজনীৰ মোবাইল ফোনৰ পৰা তেওঁলোকে লোকেশ্যনটো ছোৱালীজনী ৰঙিয়াত থকা বুলি তেওঁলোকে গম পাইছিলে আৰু সেই ছোৱালীজনীৰ সেই লোকেশ্যনটোত বিচাৰি আহি আমাৰ ৰঙিয়া থানা আৰক্ষীয়ে দেখে যে তাইজুদ্দিনৰ ঘৰত প্ৰায় 10জন অন্য ঠাইৰ মানুহ আৰু 3গৰাকী ছোৱালী আমি বিচাৰি অহা ছোৱালীজনী বাহিৰৰ আৰু 2জনী ছোৱালী প্ৰায় 13জন মানুহ আছে আৰু এইখিনি আমি প্ৰাথমিক এতিয়া যিখিনি সোধপোছ কৰি গম পালোঁ এখেতে মানে ইলিগেলি এই মানুহখিনিক লেবাৰ হিচাপে কামত বিভিন্ন কামৰ প্ৰলোভন দি বহিৰাজ্যলৈ পঠিয়াই দিয়ে তাত বিভিন্ন লাভজনক কাম দিম বুলি মানুহখিনিক পঠিয়াই দিয়ে আৰু গুৱাহাটী বা বাহিৰৰ মানুহ এইবোৰ তেওঁলোকেও মানে ভাল কাম পোৱাৰ আশাতে ইয়াত আবদ্ধ হৈ থাকে কিন্তু এবাৰ ইয়ালৈ অহাৰ পিছত তেওঁলোকে আৰু আজি 4-5 দিন হ'ল মানুহবোৰৰ তেওঁলোকে বাহিৰলৈ ওলাই যাবও নিদিয়ে বিশেষকৈ ঘৰত তেনেকৈ যোগাযোগো কৰিব নিদিয়ে
গতিকে যথেষ্ট সন্দেহৰ ইয়াত কৰে বুলি সততে অভিযোগ এটা উত্থাপন হয়। সেইকাৰণে আমাৰ জাষ্ট আমাৰ অনুসন্ধানটো একদম যথেষ্ট প্ৰাথমিক অৱস্থাত আছে। এই মুহূৰ্তত আমি ইমান গোটেইখিনি গম পোৱাটো সম্ভৱো নহয়, কিন্তু আমিও সন্দেহ কৰি আছোঁ ইয়াৰ অন্তৰালত হয়তো এটা বিশেষ মানে তেওঁলোকৰ গভীৰ ষড়যন্ত্ৰ থাকিব পাৰে। মানুহবিলাকক বিভিন্ন অজুহাতত বাহিৰলৈ মানৱ সৰবৰাহ কৰিব পাৰে। গতিকে আমি খুব ভালদৰে এটা আইনী ব্যৱস্থা ল'ম, ভালদৰে তদন্ত কৰিম। মাইনৰো আছে ইয়াত। হয়, এজনী ছোৱালী মাইনৰ ছোৱালীও আছে। আমাৰ ৰঙিয়া কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰো আছে, আৰু দণ্ডাধীশ পৰ্যায়ৰ আমাৰ মেডামহঁতো আছে। আমি পুলিচ আৰু চিভিল গোটেই উভয় প্ৰশাসনে মিলি এতিয়া আমি এই বিষয়টো ভালদৰে এটা অনুসন্ধান কৰি আছোঁ, আৰু আমি আশা কৰিছোঁ এইটো এটা ভাল আমি ৰিজাল্ট এটা দিবলৈ পাৰিম। থেংক ইউ। পূৰ্বেও আচলতে অভিযুক্ত এই অপৰাধত। হয়, সেইখিনি এতিয়াতো আমি ফিল্ডতে আছোঁ। আমি এগেইন আকৌ অফিচলৈ গৈ থানালৈ গৈ ভালদৰে ৰেকৰ্ডবোৰ চালে গম পাম তেওঁলোকৰ বেকৱাৰ্ড হিষ্ট্ৰী কি আছে, আৰু আমি নিশ্চয় খুব গুৰুত্ব সহকাৰে লৈছোঁ আৰু ভালদৰে তদন্ত কৰিম, আৰু ইয়াত মানে উচিত আমি তদন্ত কৰি এটা আইনসংগত ব্যৱস্থা ল'বৰ বাবে চেষ্টাত ৰাখিম।